তো আজি আমি 2024 চনৰ ডিস্ট্ৰিক্ট লেভেল প্ৰি ফাইনেল এছেছমেণ্টখন কৰিব গৈ আছো। তো তাত প্ৰথম প্ৰশ্নটো আমি ষ্টাৰ্ট কৰিছো। মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে য'ত n এটা কিমানটা আছে স্বাভাৱিক সংখ্যা n টা স্বাভাৱিক সংখ্যা বুলি কৈছে। তো মোক যদি সোধে 7 আৰু 10ৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে হয়নে? মাজত কৈছে, মাজত কি থাকিব 8 আৰু 9। কেনেকৈ পাম? 10ৰ পৰা 7 বিয়োগ কৰি দিম, কিমান পালো 3, তাৰপৰা আকৌ এটা মাইনাছ কৰি দিম, কিমান পাম 2। মাজত থাকিলে এটা মাইনাছ 1 কৰিব লাগিব। যদি ইনক্লুডেড কৰোঁ 7ৰ পৰা 10লৈকে কেইটা সংখ্যা আছে? 7, 8, 9, 10, 4টা। তো ইয়াতো একে পদ্ধতি 10 - 7 কৰি পেলাই কিমান পাম 3 + 1 কৰি পেলাই পাম 4। হৈছে এইটো হৈছে বেছ। ইয়াৰ ওপৰত আমি চিন্তা কৰিবলৈ বাকীখিনি কাম কৰিব লাগে। তো ইয়াতে কি কৈছে এহেঁত দুটাৰ মাজত আমি এইটো লওঁ 2n + 2 স্কোৱাৰ মাইনাছ 2n + 1 স্কোৱাৰ। বুজি পাইছনে? যেনেকৈ 10ৰ পৰা 7টো বিয়োগ কৰিছিলোঁ একেদৰে। এতিয়া ফৰ্মুলা মাৰিব লাগিব। এইটো n দেই, কিবা হৈ গৈছেগৈ। তো a স্কোৱাৰ অলপ সোনকালে কৰিব লগা হয়, গতিকে a স্কোৱাৰ মানে গোটেইটোৱে a স্কোৱাৰ, গতিকে 4n স্কোৱাৰ হৈ গ'ল। a স্কোৱাৰ প্লাছ টুৱাইছ ab, টুৱাইছৰ কাৰণে 2 কাৰণে 2 আহিলে 2 × 2 = 4, 4 × 2 = 8, 8n হ'ল। প্লাছ b স্কোৱাৰ মানে হ'বগৈ 4 মাইনাছ এইখিনি জেগাত অকণমান সাৱধান, এইখিনি জেগাত কি হ'ব লাগিব সাৱধান। গতিকে এই জেগাটোত মাইনাছ ৰাখি গোটেই কামখিনি ভিতৰত কৰি ল'বা, তাৰপিছত ব্ৰেকেট খুলিবা। তাৰ আগতে ব্ৰেকেট খুলি দিলে দিগদাৰ হৈ যাব। এইটো কিমান হ'ব 4n স্কোৱাৰ a স্কোৱাৰ প্লাছ টুৱাইছ ab মানে 2 × 2 2 × 4, তাৰমানে কিমান হৈ গ'ল 4n। তাৰপিছত 1 স্কোৱাৰ মানে কিমান হ'বগৈ 1। এতিয়া তুমি ব্ৰেকেট খুলিব পাৰিবা। দেখিলো ইয়াত একো নাই মানে কি আছে প্লাছ, প্লাছে মাইনাছে মাইনাছ, প্লাছে মাইনাছে মাইনাছ, প্লাছে মাইনাছে মাইনাছ। তো 4n স্কোৱাৰ প্লাছত আছে, 4n স্কোৱাৰ মাইনাছত আছে, উৰি গ'ল। 8টা n আছিলে, তাৰপৰা 4টা n গুচি গ'ল। কিমানটা থাকিব 4টা n, আৰু 4ৰ পৰা 1 গ'লে কিমান থাকিবগৈ 3 আছে নেকি ইয়াত? নাই। আচ্ছা 2 কমন আহিলে ন, 2 ইয়াৰ লগত আমি কি কৰিব লাগিব এতিয়া? মাজত সুধিছে ন, মাজত কি কৰিব লাগিব এতিয়া? অথনি পদ্ধতি মতে -1 4n 3 পৰা 1 গ'লে কিমান থাকিবগৈ 2, কিমান হ'বগৈ +2। বুজি পাইছনে? 3 পৰা 1 গ'লে কিমান থাকিব 2, ডাঙৰটোৰ আগত কি আছে প্লাছ। ইয়াতে আমি 2 কমন ল'লোঁ, 2 কমন ল'লে ইয়াত 2n + 1 চি, অপশ্যন চি। বুজি পালো? তো এইবিলাক দেখিবলৈ অকণমান ভয় লগা হৈ থাকে, কিন্তু কনচেপ্ট একেটাই থাকিব। কনচেপ্টটোৰ ওপৰত কাম কৰিব লাগিব দেই। এইটো হৈ গৈছে, মই ৰখাই দিছোঁ, হ'ল। এতিয়া কৰিব লাগে। এইটোৰ ভেলু সুধিছে, মানটো সুধিছে, তাৰমানে কিমান 2 নম্বৰ, 2 নম্বৰৰ মানটো সুধিছে -2/। এইটো কি ফৰ্মুলা আছিলে? a to the power -n = 1/a to the power n আছে। আমি কি লিখিব পাৰিম 1 - 2/3 ওপৰত কিমান হৈ গ'ল 4। এইটো বুজি পাইছো? একে আৰু ইয়াত এটো মানে গোটেইটো এইটো a, গোটেইটো এইটো a। এতিয়া যেহেতু ওপৰত যুগ্ম সংখ্যা থাকে, গোটেই ৰিজাল্টটো কিহত আহিব? ইয়াৰ ৰিজাল্টটো পজিটিভত আহিব। তো 1 2ৰ ওপৰতো 4 আছে, 3ৰ ওপৰতো 4 আছে, হ'ল। 2ৰ ওপৰত 4 থাকিলে কিমান হ'ব? 1 2 3 4, 2 × 4 4 × 8 8 কিমান হৈ গ'ল 16। 3ৰ ওপৰত থাকিলে 3 1 2 3 4, একেলগে কৰি থাকিবলৈ দিগদাৰ হ'ব, তাতকৈ কৰিবা 3 3 × 9 3 3 × 9 9 9 81। বুজি পাইছো? এতিয়া সহজ হৈ যাব। এতিয়া এইটো কি কৰিব? হৰণ হৈ আছে নহয়, পাল্টি খাই যাব। তো 81 তলত হৈ গ'ল 16 আছে নেকি? ডি নম্বৰ সেইফালে আছে নেকি? মাইনাছত আছে, 81 ওপৰত থাকিব লাগে, এইটো আছে বিটো।
किमान ऑप्शन আছে बी हो गल 2 नंबर खत्म अभी आएगा हम कहां पर 3 नंबर का ये स्टैंडर्ड फॉर्म है स्टैंडर्ड फॉर्म माने আছে परमानेंट ग्रुप किमान আছে শুদ্ধ বিকল্পটো বাছি লবলৈ গৈছে তিনিটা স্ট্যান্ড দিছে ইয়াৰ গুটে তিনটাই কৰি চাব লাগিব কিমান দিয়া আছে 0 কেটা 0 আছে 1 2 3 4 5 টা আছে 1 2 3 4 5 টা তাৰপিছত আছে কিমান 64 কৈছে এটো বলে দেখিবলৈ কেনেকা হয় 6.4 into 10 to the power minus 5 হয় হল তোমার প্রথম কামটো দশমিকটো কোপা আনিব লাগিব ইয়াপা ইয়ালে আনিব লাগিব তো 6.4 টো কারেক্ট আছে কে ঘর আনিছো 1 2 3 4 5 6 ঘর আনিছো কে ঘর আনিছো 6 ঘর ইয়াত কি দিছে 5 ঘর মাইনাস প্লাস তো পিছত চাম ইয়াত কিমানটা ঘর আছে আহিব লাগিছিলে 6 ঘর ইয়াত কিমান ঘর আহিছে 5 ঘর গতে স্টেটমেন্ট 1 কি হৈ গল ভুল কোবাত আছে নেকি 1 আৰু 2 শুদ্ধ বুলি কৈছে 1 আৰু 3 শুদ্ধ 1 2 3 টাই অশুদ্ধ চাও পিছৰ কেটা চাও তাৰ শূন্য সংখ্যা ঠিকে আছিল তো 1 2 3 4 1 2 3 5 6 ঠিকে আছে এটো গল এক নম্বৰটো উৰিলে হল 2 নম্বৰলৈ যাও কিমান আছে কেটা শূন্য আছে 1 2 3 4 চাৰিটা শূন্য আছিল 1 2 3 4 1 1275 ইয়াক কেনে কৈছে 1.275 into 10 to the power minus 5 বুলি কৈছে ইয়াত কি হৈ গৈছে ইয়াৰ পৰা কলে আহিব দশমিক ইয়ালে আহিব 1 2 3 4 5 টা এটো শুদ্ধ কৈছে 10 to the power minus 5 শুদ্ধ 5 ঘৰ আহিছে এটো শুদ্ধ আছে 2 নম্বৰটো শুদ্ধ আছে তো অপচন কি কি দিছে ইয়াত চাও 1 আৰু 2 শুদ্ধ কৈছে একটোত আমি ভুল পাইছো ন 1 আৰু 3 শুদ্ধ 2 অশুদ্ধ আমি দুইটোটো শুদ্ধই পালো 1 আৰু 3 2 আৰু 3 শুদ্ধ একে দেখিছো 2 আৰু 3 শুদ্ধ 3টো কৰি চালে হৈ গল আছব নকৰিলেও হৈ যাব 1 2 3 টাই অশুদ্ধ বুলি কৈছে এটো অপচন হবনে হব নোৱাৰে কাৰণ আমি 2 নম্বৰটো শুদ্ধ পাইছো 2 নম্বৰ শুদ্ধ থকা জায়গা এটাই আছে এটো একটোটো অশুদ্ধ একটো অশুদ্ধ মিলিয়ে গল অপচন সি তেও মই দেখাই দিছো অপচন সি হ'ব হা তো অলপ নিজৰ মাথাটো লগাই কাম কৰি দিলে এটো কিমান বুলি কৈছে 3.4 into 10 to the power 5 1 2 3 4 5 ইয়াৰ পৰা দশমিক কোলে আহিব ইয়ালে 3.43 আছিল নেকি এটোটো ভুলকে লিখিলে কিন্তু সাকে প্ৰিন্টিং মিস্টেক হৈছে সাকে 3.43 হ'ব লাগিছিল হয় না বাৰু ইয়ালৈকে আহিব লাগিছিল কিছু নাই দিয়া কিন্তু বাকি ঠিকে আছে গতিকে আমি অপচন সিতে যাব লাগিব হৈছে এটা ইয়াৰ বৰ্গমূলটো উলিয়াব কৈছে 4 নম্বৰটো চোৱা 146.41 ইয়াৰ কি উলিয়াব লাগে বৰ্গমূল বৰ্গমূল উলিয়াব কৈছে ধৰিলা তুমি নাজানা কি কৰিবা অপচন এ লোৱা 12.1 আৰু 12.1 পূৰণ কৰি চোৱা যদি এটো পাইছা শুদ্ধ নহলে 2 নম্বৰ অপচনলৈ গুচি যাবা এটা সঠিক বুদ্ধি হৈছে আৰু যদি মই বলে নাই মই কৰি উলিয়াম বলে তেতিয়া হলে এটো বুজি পালো নে বৰ্গমূল উলিয়াব কৈছে এটো বৰ্গমূলটো আছেই দুটাকে পূৰণ কৰি পেলাই চাবা যদি এটো পাইছা শুদ্ধ কথা নেপালে কি কৰিম দশমিক জপা আছে তাৰপা দুঘৰকে আহিব এফালে নাই এটা ঘৰে আছে গতিকে এক ঘৰ দশমিকৰ এফালে দুঘৰকে যাব হৈ গল আছৰ এটো হৰণ কৰিম এতিয়া একাদি কৰিব লাগিব এক একোণ কিমান হবগে 1 কিমান নামিলে 46 হল ইয়াক দুগুণ কৰি দিয়া 2 ইয়াত এটা সংখ্যা লোৱা এটা সংখ্যা লোৱা সৰি ইয়াত এটা একে লব লাগিব তো 2 হ'ব ইয়াতে ইয়াতো 2 হ'ব কাৰণ তেতিয়াহে 44 হ'বগে মানে তাতকে নহল ডাঙৰ হৈ যাব 6 পৰা 4 গলে কিমান থাকিবগে 2 কিমান নামিব 41 ইয়াত দুটা একেলগে নামে দেই গ্ৰুপ বনাই লৈছে যে সেকান দুটা নামিব 241 এতিয়া পইণ্টৰ পিছফালে 41ৰ কাম তুমি স্টাৰ্ট কৰি দিয়া লগে পইণ্ট কলৈ গুচি যাব ওপৰলে গুচি যাব 12 পইণ্টলৈকে আমাৰ শুদ্ধই আছে আৰু কৰিব দৰকাৰ নাই অপচন এ হয়
হয় কৰিছা টকা পইচা তহঁতৰ বোলে মনটো ভাল লগা নাই কৰিছা এইটো 12 এগুণ 12 লগত কিমান হ'ব 24 2 দুগুণ 4 2 এগুণ 2 24 ইয়াত এক দিলে এটো এক দিব লাগিব 2 4 1 হয় না বুজি পালো এই জায়গাবিলাক নতুনকৈ ক্ৰিয়েট কৰা হৈছে হা আৰু জায়গাটো এটো জায়গা কোপা হৈছে ইয়াৰ 2 পইণ্ট কৰি হৈছে এই জায়গাটো কোপা হৈছে এইটোৰ লগত 2 পূৰণ কৰি হৈছে বুজি পালো না তাৰ পিছৰখিনি নিজে ধৰিব লাগে ইয়াত যি লবা তাতো একে লব লাগিব হৈছে তো দুটা বুদ্ধি শিকাই দিলো তহঁতে অথনি ইমানখন অস্ত নকৈ ডাইৰেক্ট পূৰণ কৰি চোৱা হলে পাই গলিহেঁতেন হয় না বাৰু লাগ বেয়া থাকিলে বোলে 2 নম্বৰত আছে কোনটা সময় গুচি যাব 5 নম্বৰ হয় ইফালে এই দেখিছ ক'ত সোমাই আছেগে তহঁতে পঢ়িব পাৰিবি নাই এতিয়া সেইটোহে সন্দেহ চাওঁচোন বাৰু আচ্ছা এ বি দিয়া থাকিলে দুটা অখণ্ড সংখ্যা কিউ আৰ এনেকৈ থাকিব এইটো ফৰ্মুলাটো জানোই এ ইকুৱেল টু বি কিউ প্লাছ আৰ যেটো ভাগ হেক থাকিব এই হৰণ অংক এটা কৰিলি ন কিবা কিবি কৰি পেলাই এটো কি আৰ মানে ৰিমাইন্ডাৰ মানে কি ভাগ হেক এই আৰ টো কি থাকিব হয় 0 থাকিব পাৰে আৰু 0 তকৈ ডাঙৰ হ'ব পাৰিব 1 2 3 4 হ'ব পাৰিব হয়নে আৰু কি হ'ব নোৱাৰে ন হি ইয়াত যেতি হৰণ কৰিছো বি টুতকৈ হি সৰু হ'বই লাগিব বিতকৈ হি সৰু হ'বই লাগিব নহলে ভাগ হেক কেনেকৈ থাকিব বুজি পাইছো না মই যদি 7ক হৰণ কৰিছো 2 দি 2 3 কিমান হৈ গল 6 1 তো এটুতকেতো সৰু থাকিবই লাগিব এটো যদি 2 থাকে তাৰ মানে 4 বাৰ গ'লহেঁতেন ন ইয়াত যদি 2 বাকি থাকিলেহেঁতেন তাৰ মানে এটো আৰু এবাৰ গ'লহেঁতেন বুজি পাইছো বাস ইমানটো কথা মনত ৰাখিলে হৈ গ'ল ইয়াতে কোনটো দেখিবা তোমালোকে অপচনটা ডাঙৰ কৰি দিছো হা বুজিবা এইটো চোৱা আৰটো কি হৈছে শূন্যতকৈ ডাঙৰ আৰু সৰু লগতে বিতকৈ সৰু সেই গতিকে তোমাৰ অপচন কিমান হ'বগে সি হৈ গ'ল বুজি পালো এইটো যদি দুটা সংখ্যা এটো কিমান নম্বৰ হ'ব 6 নম্বৰ হ'ব হা দুটা সংখ্যাৰ পি আৰু কিউ দুটা সংখ্যা আছে পি আৰু এটা আছে কিউ গসাগু কিমান হৈছে x মই HCF বুলি লিখিছো হা HCF কিমান হ'ব x আৰু LCM কিমান কৈছে y তেনেহলে x স্কয়াৰ y স্কয়াৰ বাই p স্কয়াৰ q স্কয়াৰ মান কিমান হ'ব 1 হ'ব কেনে গম পালো যদি দুটা সংখ্যা আছে p আৰু q এহেন দুটা পূৰণ কৰিলে যিমান পাবা এহেনতক পূৰণ কৰিলে যিমান পাবা গসাগু আৰু লসাগু পূৰণ কৰিলেও তুমি সিমানেই পাবা এই কথাটো সদায় মনত ৰাখিব লাগিব এই সংখ্যা দুটা গসাগু লগাগু ফৰ এক্সাম্পল কিমান লওঁ 3 আৰু 6 ললো কিমান 3 আৰু 6 হয়নে এহেঁতৰ গসাগু কিমান হ'বগে 3 হ'ব 3 আৰু 6 লওঁতে ফটাফট মিলি যাব 4 লৈ লওঁ 4 ললো হল এহেঁতৰ গসাগু উলিয়াব নিয়ম কি 4 দি 6 খন কৰি দিয়া 4 গুণ কিমান হৈ গ'ল 4 কিমান থাকিলে 2 যদি 4 খন কৰি দিবা দুবাৰ গ'ল তই গসাগু কিমান পালো 2 হল গসাগু ইয়াত কিমান আহিলে 2 লসাগু কিমান উলিয়াম লসাগু উলিয়াবলৈ হৰণ কৰি দিম 2 3 দুইটা মৌলিক সংখ্যা আৰু হৰণ নাযায় 2 2 4 4 কিমান হৈ গ'ল 12 ইয়াত কিমান হৈ গ'ল 12 তো সংখ্যা কেইটা কি লৈছিলো 4 আৰু 6 লৈছিলো হয় না বাৰু 4 পূৰণ 6 কিমান হ'বগে 24 12 দুগুণ কিমান হ'বগে 24 তো সংখ্যা দুটা পূৰণফল হেহেতৰ গসাগু লসাগু পূৰণফল লগত সদায় সমান হেতুকে কি কৰিলে পলিটিক্স খেলি দিলে তো x স্কয়াৰ y স্কয়াৰ মানেনো কি x * y হোল স্কয়াৰ নহল জানো আৰু x y পূৰণ কৰিলে যি পাম pq পূৰণ কৰিলে একেই পাম pq সংখ্যা দুটা pq পূৰণ কৰিলে যি পাম x y পূৰণ কৰিলে একেই পাম এই মাত্ৰ আমি পঢ়ি গৈছো সংখ্যা দুটা পূৰণফল হেতৰ গসাগু লসাগু পূৰণফল লগত সমানেই থাকিব তো এহেতৰ স্কয়াৰ যিমানে নহক এহেতৰ স্কয়াৰ সিমানেই হ'ব x y পূৰণ কৰি যদি তুমি 10 পাইছিলা pq পূৰণ কৰিলে কিমান 10 পাবা তো 10 স্কয়াৰ মানে হ'বগে 100 মানে কি আছিল x স্কয়াৰ কিমান আছিল x স্কয়াৰ x y হোল স্কয়াৰ হৈ যাব তলত হ'বগে pq
হোল স্কয়াৰ তো এটো পূৰণ কৰিলে তো এটো মই কিমান ভ্যালু লৈছিলো এনটা পূৰণ কৰি কিমান পাইছিলো 10 এনটা পূৰণ কৰি পাইছিলো 10 গতিকে 10 স্কয়াৰ ইয়াটো কিমান হ'বগে 10 এই পাম 10 স্কয়াৰ কটা কাটি গলে কিমান থাকিবগে 1 এই আনসাৰ কিমান হ'বগে 1 হৈছে ধুনিয়া প্ৰশ্ন বুজি পালা না বেছিক বেছিক কনসেপ্ট না থাকিলে এইবিলাক কৰিবলৈ দিগদাৰ হ'ব হা তোমালোকৰ এই ঘন্টা যদি বাজে নহয় সিধা লখাও কথা পাতিছে এলসিএম 7 নম্বৰ কৈছে 6 ঘন্টা 12 মিনিট আৰু 18 মিনিটৰ মূৰে মূৰে বাজে 6 12 18 মিনিটৰ মূৰে মূৰে বাজে ৰাতিপুৱা কেটা বাজিছিলে 6 am টিলিংকে বাজি গৈছিলে হল উতে তিনটা একেলগে মাতিলে পৰৱৰ্তী কিমান সময়ৰ এই কিবা হ'ল পৰৱৰ্তী কিমান হোৱাৰ পিছত বেলকিটা একেলগে পুনৰ বাজিব কৈছে 6টা 6 বাজিব আমি গম পাবলে কিমান মিনিটৰ পিছত বাজিব কিমান মিনিটৰ পিছত বাজিব গম পাবলৈ হলে মই ইহঁতৰ কি ল'ব লাগিব লখাগু ল'বলৈ হলে 2 এদি হৰণ কৰি দিয়া 2 3 2 6 গুণ 12 2 9 গুণ 18 3 এদি ধুনিয়াকে গৈ আছে এবাৰ গল দুবাৰ গল 3 3 গুণ 9 এটা ব্ৰেক মাৰি দিব পাৰা কাৰণ 2 আকৌ কৰিলে 2 পাবা আকৌ 3 দিলে 3 পাবা তো সহজ উপায় কি 3 গুণ 6 3 গুণ 6 6 গুণ কিমান হ'ব 37 তাৰ মানে 37 মিনিটৰ পিছত বাজিব তো টাইম আছে নে 6টা বাজি 37 মিনিট অপচন ডি 6টা বাজি 37 মিনিট অপচন ডি হৈ গল 8 নম্বৰ চোৱা বহুপদৰ এটা শূন্য হৈছে 1 মানে a মান কিমান হ'ব px কিমান কৈছে ax স্কয়াৰ minus 3 a minus 1 আৰু কিমান কৈছে x minus 1 x a মানটো কিমান ফুটিছে ইয়াতে a বুলি এটা দি দিলে যে এটো আৰু এটো a কিমান হ'ব বুলি ফুটিছে a কিমান হ'ব আমি একদম ইজিলি উলিয়াই দিম কেনেকৈ উলিয়াই দিম এটা বহুপদৰ শূন্য দিয়া আছে 1 বহুপদৰ শূন্য 1 মানে কি অৰ্থ কি p1 ৰ মান কিমান হৈ যাব 0 হৈ যাব p1 মানে কিমান হৈ যাব শূন্য এতিয়া 1 ৰ মানটো 100 জাগাত কি পাতিছো 1 গতিকে 1 ৰ মানটো গুটে 100 জাগাত বহুৱাই যাম a স্পিড কৰি আছো যেহেতু 1 স্কয়াৰ হ'বগে 1 আৰু নাপাতো আৰু এটা আকৌ 1 হে হৈ যাব হয় 3 a minus 1 এখন অকন স্লো কৰিছো নহলে বুজি নাপাবা যে x মানে কিমান হৈ গল 1 x মানে কি 1 গতিকে 1 টো কাটি দিছো আকৌ কনফিউজ হৈ যাবা -1 ইকুৱেল কিমান হৈ গল 0 a মাইনাস প্লাস কি হ'ব -3 এটো -3 পটককে মানে পেনডাল ইমান সেনসিটিভ -3 মাইনাস কিমান হৈ গল +3 একটো কাম নাই একটো মই ধৰাই নাই কামত এখন জাগা সিধা কৰিছো কিন্তু 2 3 থকা হলে কৰিব লাগিব বুজি পাইছো না ইয়াত যদি 2 থাকিলা 3 2 6 -6 3 2 6 -6 বুজি পাইছো থাকিলা কৰিব লাগিব এটা একৰ কোনো কাম নাই এটা এখিনি জাগাত চোৱা কিমান হ'বগে -2 এ হ'ব হল এখিনি জাগাত চোৱা কিমান হ'বগে 2 হ'বগে হয়নে এখিনি জাগা -2 এখিনি জাগাত 2 হেতু হেফালে লৈ গলে কি হৈ যাব মাইনাস a মানে এটো অথনি হেফালে লৈ গলো -2 -2 তো ই গুছি যোৱাৰ কাৰণে বেয়া পালা যে পিটিককে লগতে গুছি গল হৈ গল মাইনাস মাইনাস কেনসেল 2 2 কটা কটি গল 1 কিমান থাকিলে 1 এই আনসাৰ কিমান হৈ গল 1 আছে নে আছে হল এটা 9 নম্বৰলৈ আহিলো নাম্বাৰ 9 কৈছে শূন্য কিটা এটাক ধৰি ললো আলফা বুলি ধৰিলো আলফা কিমান ধৰিলো মই 2 + √3 2 + √3 আৰু বিটা বুলি কয় এটা মই বেলেগ বেলেগ নাম দি লম এটা নাম দি মই কিবা কিবি দিম আৰু 2 - √3 একেটা শূন্য বুলি কৈছে বহুপদটো কি হ'ব বহুপদটো কেনেকুৱা হ'ব দেখিব তো একেবাৰে সহজ কি আছিলে x² - আলফা + বিটা x + আলফা বিটা তো তুমি কি গম পাব লাগিব আলফা আৰু বিটা যোগ কৰিলে কিমান হ'ব আলফা আৰু বিটা যোগ কৰিলে কিমান হ'ব ভাই 2 + √3 লগত প্লাস হৈ যাব কিমান 2 - √3 এটো হৈছে আলফা + বিটা
এটা প্লাস 3 মাইনাস সরি প্লাস ৰুট 3 মাইনাস ৰুট 3 গুচি গ'ল 2 এটা কিমান থাকিলে 4 এটো এনে দি দিলে প্লাস চিন নাই x স্কয়ার মাইনাস আলফা প্লাস বিটা কিমান হৈ গ'ল 4x আলফা আৰু বিটা পূৰণ কৰিলে কি হ'ব এহতক পূৰণ কৰিলে কি হৈ যাব এতিয়া এটা ডাঙৰ কথা হ'ব নহয় হয় নহয় এখিনি মুহাই দিও আলফা আৰু বিটা পূৰণ কৰিলে কি হ'ব একো নহয় কিবা হ'ব নেকি এটো দেখিবলৈ কেনেকা পাইছো এটো a plus b এটো হৈছে a minus b কি হ'ব a স্কয়ার minus b স্কয়ার এটা দেখা পাব লাগিব দেই b সা a সা মানুহে হাঁহিব দেই a স্কয়ার minus b স্কয়ার মই ইমান লাহে লাহে পঢ়াব নোৱাৰো বৰ দিগদাৰ হয় তো a স্কয়ার minus b স্কয়ার দুই দুগুণ কিমান হৈ গ'ল 4 4 অৱস্থা চা এটো কটাকটি গ'ল কিমান থাকিলে 3 কিমান থাকিলে 1 আলফা বিটা মানে কিমান হৈ গ'ল 1 यही है क्या ऑप्शन बी वाला है कि नहीं ठीक है हो गया 10 का 10 कदम देखो क्या है যদি x স্কয়াৰৰ বাবে বহুপদটোৰ মান 15 হয় তেন্তে হে একে বহুপদৰ মান x = 5 বাবে क्या होगा বুলি সুধিছে क्या होगा x স্কয়ার সরি x স্কয়ার আছে কিমান আছে x স্কয়ার প্লাস kx প্লাস 5 এটো আছে না যদিহে মই ইয়াৰ মানটো কিমান কৰো 2 কৰো তাৰ মানে 2 স্কয়ার প্লাস k into 2 plus 5 ইকুয়াল কিমান হৈ যায় 15 হৈ যায় হয়নে x इक्वल 2 বাবে ইয়াৰ মান কিমান হৈ যাব 15 इसमें क्या आएगा 4 इसमें क्या आएगा 2k देखिছ कुशल कुमार है कारण 2k আরে না জানা পাছে কিমান হ'ব 9 হয়নে 15 বা কিমান যাবগে পাছে 9 হল 9 ইফালে লগ লগে লৈ গলো বুজি পাইছা 15 বা 9 গলে কিমান থাকে এই আছে এতিয়া হেতু 15 বা 9 গলে কব নোৱাৰে 6 কে মানে মই এফালে 6 পালো এফালে সংখ্যা দেখি পেলাই ই কৈছে মই আলফাবেটৰ লগত নাথাকো বুলি কৈ পেলাই 2 মাই গুছি গলি আছিল লগলে কাটি দিলো মই চান্স পাই গলো কাটি দিলো কে মানে কান পালো 3 এতিয়া কে মানে 3 টু হেই তাত বহুৱাই দিম বুজি পালো এতিয়া মোৰ কি হ'ব গণ্ডগোলটো ষ্টাৰ্ট হৈ যাব এটুক মই এনেকে কৰি আছে এনেকে পাইলো হ বুইছ আজি প্ৰেক্টিস কৰি থাকিলে সব কাম পাই যায় ইয়াৰ প্ৰমাণ হয়নে তো এতিয়া x স্কয়াৰ প্লাস kx প্লাস কিমান আছিল 5 x মানে কিমান হ'ব কৈছে এবাৰ x ইকুৱেল কিমান কৈছে 5 x মানে কিমান হ'ব 5 5 স্কয়াৰ k মানে আমি অলৰেডি পালো 3 3 into 5 plus 5 ये कितना हो गया है 25 या कितना हो गया 15 ये कितना हो गया 5 है कि नहीं 25 के साथ तुम 15 प्लस करो 25 के साथ पहले तुम 5 प्लस कर दो कितना हो जाएगा 30 30 के पास ये 10 वाला प्लस कर दो 40 इसके बाद ये प्लस कर दो कितना हो गया 45 है क्या सी ऑप्शन सी 10 का दाम हो गया है अभी ठीक है